Big political news. Congressor বিৰুদ্ধে হৰফ হল মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাৰ ফালৰ পৰা কেইবাটা প্ৰশ্ন কৰা হৈছে। পীযুষ হাজৰিকাৰ প্ৰশ্ন, কংগ্ৰেছ নে বিজেপি সাম্প্ৰদায়িক কোন? পুনৰবাৰ কৈছো, মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰশ্ন যে কংগ্ৰেছ নে বিজেপি সাম্প্ৰদায়িক দল কোন? এবাৰ লোকসভা নিৰ্বাচনত এটা বিশেষ সম্প্ৰদায়ৰ 95% মানুহে কংগ্ৰেছক ভোট দিলে। হে 95% ভোট লাভ কৰা হে সম্প্ৰদায়ৰ এতিয়া গুৰি ধৰুতা কোন? সাম্প্ৰদায়িক দল কোন? বিজেপি নে কংগ্ৰেছ? নিজে বিবেচনা কৰক। এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ নে বিজেপি সাম্প্ৰদায়িক দল কোনটো? ৰাজ্যত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰথম পছন্দৰ দলটোৱে হৈছে কংগ্ৰেছ দল। কংগ্ৰেছক হে বিশেষ সম্প্ৰদায়টোৰ 95% লোকে শেহতীয়াকৈ লোকসভা নিৰ্বাচনত ভোট দিছে আৰু সেই ভোটৰ বাবে জয় লাভ কৰিছে তিনিটাকৈ সমষ্টি। এটা বিশেষ সম্প্ৰদায়ৰ পৰা লাভ কৰা 95% ভোটৰ বিপৰীতে বিজেপিয়ে প্ৰতিটো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ পৰা লাভ কৰিছে সমান ভোট। কথাটো হৈছে বিশেষ সম্প্ৰদায়ৰ ভোট লাভ কৰা কংগ্ৰেছ সাম্প্ৰদায়িক নে আন কিবা? এই প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকা। বিশেষ সম্প্ৰদায়ৰ পক্ষত থকা কংগ্ৰেছে যদি সম্প্ৰদায়টোৰ লোকে আৰক্ষীক আক্ৰমণ কৰে তথাপিও কিন্তু একো মাত নামাতে কংগ্ৰেছে, নিশ্চুপ হৈ থাকে কংগ্ৰেছ দল। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই মুহূৰ্তত পীযুষ হাজৰিকাৰ মন্তব্য আমাৰ লগত আছে। কেনেধৰণে কটাক্ষ কৰিছে শুনোৱা। অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি 75 লাখ ভোট পাইছে বা 74 লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ 58 লাখ 59 লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছো, বিশেষকৈ আমি অসমীয়া খিলঞ্জী আৰু ভাৰতীয়সকলৰ ভোট পাইছো। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৱে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছো। কাৰোবাৰ 5% পাইছো, কাৰোবাৰ 90% পাইছো, কাৰোবাৰ 70% পাইছো, কাৰোবাৰ 60% পাইছো। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায় কি কথা সহজে অনুমেয় সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকৰ অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি 75 লাখ ভোট পাইছে বা 74 লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ 58 লাখ 59 লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছো, বিশেষকৈ আমি অসমীয়া খিলঞ্জী আৰু ভাৰতীয়সকলৰ ভোট পাইছো। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৱে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছো। কাৰোবাৰ 5% পাইছো, কাৰোবাৰ 90% পাইছো, কাৰোবাৰ 70% পাইছো, কাৰোবাৰ 60% পাইছো। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায় কি কথা সহজে অনুমেয় সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকৰ অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি 75 লাখ ভোট পাইছে বা 74 লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ 58 লাখ 59 লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছো, বিশেষকৈ আমি অসমীয়া খিলঞ্জী আৰু ভাৰতীয়সকলৰ ভোট পাইছো। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৱে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছো। কাৰোবাৰ 5% পাইছো, কাৰোবাৰ 90% পাইছো, কাৰোবাৰ 70% পাইছো, কাৰোবাৰ 60% পাইছো। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায় কি কথা সহজে অনুমেয়
সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকৰ বিদ্যা অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি ৭৫ লাখ ভোট পাইছে বা ৭৪ লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ ৫৮ লাখ ৫৯ লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছো, বিশেষকৈ আমি অসমীয়া খিলঞ্জীয়া আৰু ভাৰতীয়সকলৰ ভোট পাইছো। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৰে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছো, কাৰোবাৰ 5% পাইছো, কাৰোবাৰ 90% পাইছো, কাৰোবাৰ 70% পাইছো, কাৰোবাৰ 60% পাইছো। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে। আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায় কি কথা সহজে অনুমেয়, সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকৰ বিদ্যা চৰকাৰী অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি ৭৫ লাখ ভোট পাইছে বা ৭৪ লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ ৫৮ লাখ ৫৯ লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছো, বিশেষকৈ আমি অসমীয়া খিলঞ্জীয়া আৰু ভাৰতীয়সকলৰ ভোট পাইছো। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৰে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছো, কাৰোবাৰ 5% পাইছো, কাৰোবাৰ 90% পাইছো, কাৰোবাৰ 70% পাইছো, কাৰোবাৰ 60% পাইছো। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে। আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায় কি কথা সহজে অনুমেয়, সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকৰ বিদ্যা অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি ৭৫ লাখ ভোট পাইছে বা ৭৪ লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ ৫৮ লাখ ৫৯ লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছো, বিশেষকৈ আমি অসমীয়া খিলঞ্জীয়া আৰু ভাৰতীয়সকলৰ ভোট পাইছো। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৰে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছো, কাৰোবাৰ 5% পাইছো, কাৰোবাৰ 90% পাইছো, কাৰোবাৰ 70% পাইছো, কাৰোবাৰ 60% পাইছো। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে। আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায় কি কথা সহজে অনুমেয়, সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকৰ বিদ্যা চৰকাৰী অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি ৭৫ লাখ ভোট পাইছে বা ৭৪ লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ ৫৮ লাখ ৫৯ লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছো, বিশেষকৈ আমি অসমীয়া খিলঞ্জীয়া আৰু ভাৰতীয়সকলৰ ভোট পাইছো। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৰে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছো, কাৰোবাৰ 5% পাইছো, কাৰোবাৰ 90% পাইছো, কাৰোবাৰ 70% পাইছো, কাৰোবাৰ 60% পাইছো। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে। আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায় কি কথা সহজে অনুমেয়, সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকৰ বিদ্যা অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি ৭৫ লাখ ভোট পাইছে বা ৭৪ লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ ৫৮ লাখ ৫৯ লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছো, বিশেষকৈ আমি অসমীয়া খিলঞ্জীয়া আৰু ভাৰতীয়সকলৰ ভোট পাইছো। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৰে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই।
আমি সকলোৱে পাইছোঁ। কাৰোবাৰ 5% পাইছোঁ, কাৰোবাৰ 90% পাইছোঁ, কাৰোবাৰ 70% পাইছোঁ, কাৰোবাৰ 60% পাইছোঁ। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায়িক এই কথা সহজে অনুমেয়, সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকবিদ্যা চৰকাৰী অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি 75 লাখ ভোট পাইছে বা 74 লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ 58 লাখ 59 লাখ ভোট পাইছে আৰু আমি সকলোৰে ভোট পাইছোঁ। বিশেষকৈ আমি অসমীয়া খিলঞ্জী আৰু ভাৰতীয়সকলৰ ভোট পাইছোঁ। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৱে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছোঁ। কাৰোবাৰ 5% পাইছোঁ, কাৰোবাৰ 90% পাইছোঁ, কাৰোবাৰ 70% পাইছোঁ, কাৰোবাৰ 60% পাইছোঁ। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায়িক এই কথা সহজে অনুমেয়, সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকবিদ্যা অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি 75 লাখ ভোট পাইছে বা 74 লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ 58 লাখ 59 লাখ ভোট পাইছে আৰু আমি সকলোৰে ভোট পাইছোঁ। বিশেষকৈ আমি অসমীয়া খিলঞ্জী আৰু ভাৰতীয়সকলৰ ভোট পাইছোঁ। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৱে 30 তেনেকে পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছোঁ। কাৰোবাৰ 5% পাইছোঁ, কাৰোবাৰ 90% পাইছোঁ, কাৰোবাৰ 70% পাইছোঁ, কাৰোবাৰ 60% পাইছোঁ। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ 95% ভোট পাইছে আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সম্প্ৰদায়িক এই কথা সহজে অনুমেয়, সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা। আৰক্ষীক আক্ৰমণ কৰা লোকবিদ্যা চৰকাৰী অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি 75 লাখ ভোট পাইছে বা 74 লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ 58 লাখ 59 লাখ ভোট পাইছে আৰু আমি সকলোৰে ভোট পাইছোঁ। বিশেষকৈ আমি অসমীয়া খিলঞ্জী আৰু ভাৰতীয়সকলৰ ভোট পাইছোঁ। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি